অসম চৰকাৰৰ অনুমোদন ক্ৰমে কলিয়াবৰ সমষ্টিৰ মাননীয় বিধায়ক তথা মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত দেৱৰ ঐকান্তিক প্ৰচেষ্টাত কলিয়াবৰৰ কাৰণে এটা অতি সুন্দৰ বিদ্যায়তনিক অনুষ্ঠান মুকলি হ'বলৈ গৈ আছে। ছায়েন্স মানে জিলা বিজ্ঞান কেন্দ্ৰ, আৰু এই বিজ্ঞান কেন্দ্ৰত এটা তাৰকাগৃহ থাকিব, এটা বিজ্ঞান যাদুঘৰ থাকিব, আনুষংগিক সকলো কথা ইয়াত থাকিব। এই কথাটোৱে আমাক অতি আনন্দিত কৰিছে। মই এটা কথা উপলব্ধি কৰোঁ যে এজন বিধায়ক হিচাপে আমাৰ যিখিনি আমাৰ ৰাস্তা পদূলিকে আদি কৰি এই কথাবিলাক অতি নিয়ম মাফিককৈ হৈ থাকে। সাধাৰণতে চৰকাৰী পক্ষৰ বিধায়ক থাকিলে হয়তো অকণমান বাঢ়িব পাৰে, কিন্তু এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক এইবিলাক ইচ্ছা শক্তি থাকিব লাগিব, চৰকাৰৰ সদিচ্ছা থাকিব লাগিব, তেতিয়াহে গঢ় লৈ উঠে। আৰু মন্ত্ৰী মহোদয়ৰ যি ঐকান্তিক প্ৰচেষ্টা আৰু এই আমাৰ যি চৰকাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ হওক অথবা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰ হওক, এই দুইখন চৰকাৰতে মন্ত্ৰী হিচাপে থাকি কিছু মৌলিক ধৰণৰ কাম কেশৱ মহন্ত ডাঙৰীয়াই ইয়াত কৰিছে। তাৰ এটা হৈছে এই বিজ্ঞান কেন্দ্ৰটো। গতিকে আমি অতিশয় আনন্দিত হৈছোঁ। অহা 10 তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে গুৱাহাটীত যি ছায়েন্স চিটি হৈ আছে তাৰ পৰাই সমগ্ৰ অসমত এই এনেধৰণে যি আৰু বাকী যি 5টা বিজ্ঞান কেন্দ্ৰ হৈ আছে এইখিনি উদ্বোধন কৰিব। আৰু মই ভাবোঁ যে এই কেন্দ্ৰটোৱে ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞান অন্বেষণৰ ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়াব। আৰু এই অঞ্চলটো আমাৰ কলিয়াবৰ বহুত মানুহে ভবা নাছিল যে ইয়াত ইমানখিনি মাটি আছে। আমাৰ দূৰদৰ্শীসকলে যেতিয়া 60ৰ দশকত কলিয়াবৰ উন্নয়ন খণ্ড আৰম্ভ হৈছিল, এই আৰম্ভ হওঁতে প্ৰায় 37 বিঘা মাটি কলিয়াবৰ উন্নয়ন খণ্ডৰ কাৰণে ৰাখিছিল, আৰু এই মাটিখিনি অব্যৱহৃত হৈ আছিল। আৰু এই অব্যৱহৃত যেতিয়া এই বিজ্ঞান কেন্দ্ৰটোৰ কথা ওলাল, মন্ত্ৰী মহোদয়ে সিদ্ধান্ত কৰিলে সকলোৰে লগত আলোচনা কৰি যে কলিয়াবৰ উন্নয়ন খণ্ডৰ এই অব্যৱহৃত মাটিখিনিতে বিজ্ঞান কেন্দ্ৰটো হ'ব। আৰু আমি আশা কৰিছোঁ যে এই বিজ্ঞান কেন্দ্ৰটো গঢ় লৈ উঠাৰ লগে লগে এই অঞ্চলৰ বাকী অন্যান্য আৰ্থসামাজিক কথাখিনিৰো যথেষ্ট উত্তৰণ ঘটিব। এই অঞ্চলটোত এটা নতুন উন্নয়নৰ বাট মুকলি হ'ব। কিমান বিঘা মাটি আছে ইয়াতে? এই বিজ্ঞান কেন্দ্ৰটোত প্ৰায় 7 বিঘাৰ ওপৰৰ মাটি লোৱা হৈছে। আৰু এনেই গোটেই আমাৰ কলিয়াবৰ উন্নয়ন খণ্ডটোৰ নামত 37 বিঘা মাটি আছে। ইয়াৰে এটা অংশত আমাৰ হেণ্ডলুম টেক্সটাইলৰ অফিচ আছে, আৰু এটা অংশত কলিয়াবৰ শিশু নিকেতন বিদ্যালয়খন আৰু খেলপথাৰখন আছে। আৰু তেওঁলোকৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় আছে, ভেটেৰিনেৰী হস্পিটেল আছে। তাৰ মাজত এই মাটিখিনি অব্যৱহৃত হৈ আছিল, আৰু ইয়াতে মানে এই অনুষ্ঠানটো কৰা হৈছে।